চাপৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। গোসাইগাঁওস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী মালবাহী ট্ৰাক আৰু ছুইফ্ট ডিজায়াৰৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত হয় ছুইফ্ট ডিজায়াৰখনৰ চালকৰ আসনত থকা কোকৰাঝাৰ জিলাৰ তিনটিলা গাঁৱৰ ইনামুল হাছান আৰু ছাহিদুল ইছলাম নামৰ দুজন ব্যক্তি। গুৰুতৰভাৱে আহত হয় নাওছাদ আলী নামৰ এজন ব্যক্তি। ইতিমধ্যে নাওছাদ আলীক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাগ্ৰস্ত ছুইফ্ট ডিজায়াৰখন গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা কোকৰাঝাৰ জিলাৰ তিনটিলা গাঁৱলৈ আহি আছিল বুলি জানিব পৰা গৈছে। আনহাতে মালবাহী ট্ৰাকখন ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰিয়েই মালবাহী ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰিছে। দুৰ্ঘটনাগ্ৰস্ত মালবাহী ট্ৰাকখনৰ নম্বৰ হৈছে AS16C2141 আৰু ছুইফ্ট ডিজায়াৰখনৰ নম্বৰ হৈছে AS01AQ3925। ঘটনাটো আজি ৰাতি অনুমান 1:30মান বজাত মানে মোৰ সৰু ভাইটি ইনামুল হাছান আৰু লগত দুজন ভাইটি আছিলে ছাহিদুল ইছলাম আৰু নওছাদ আলী। তেখেতে তিনিজনে লক্ষীপুৰৰ পৰা আহি আছিলে, গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা নিজ ঘৰৰ ফালে গৈ আছিলে তিনটিলাত ঘৰ। হঠাৎ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ আপোনাৰ মোৱাটাৰী স্থিত আনচাৰ কেৰাণীৰ ঘৰৰ সন্মুখত বিপৰীত ফালৰ পৰা এখন ট্ৰাকে আহি খুন্দা মাৰাত স্পটত ইনামুল হাছান আৰু ছাহিদুল ইছলাম মৃত্যু হয় আৰু লগে লগে আমাৰ চাপৰ থানা আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈ জখমী এজন আছিলে নওছাদ আলী, তেখেতক বঙাইগাঁও লয়াৰ আছামলৈ প্ৰেৰণ কৰে। আমি জানামতে ইনামুল হাছান আৰু ছাহিদুল ইছলাম এই দুজন ব্যক্তিয়ে তেখেতৰ ঘৰৰ উপাৰ্জনৰ একমাত্ৰ আছিলে ব্যক্তি আছিলে। এতিয়া আমি অনুৰোধ জনাওঁ চৰকাৰক আৰু লগতে চাপৰ প্ৰশাসনক এই ঘটনাৰ বিহিত ব্যৱস্থা তদন্ত কৰ্মে যাতে লয়, এইখিনি মোৰ অনুৰোধ। কি গাড়ী আছিল গাড়ীখন? ছুইফ্ট গাড়ী আছিলে, তেখেতৰ ইনামুল হাছানৰ আছিলে ছুইফ্ট গাড়ী। বিপৰীত ফালৰ পৰা অহা গাড়ীখন 1109 ট্ৰাক গাড়ী আছিলে। কেইজন আছিল গাড়ীখনত? গাড়ীখনত 3জন আছিলে। ট্ৰাকৰ কোনোবা কিবা হৈছে নেকি? ট্ৰাকৰ মানুহবিলাকৰ কিবা ক্ষতি হৈছে নে নাই এইটো আমি দেখা নাই, কিন্তু পোৱা নাই আমি স্পটত পলাইছে। তাৰমানে 3জন আমাৰ ভাতিজা হয়। সিহঁতে মানে গৈছিল লক্ষীপুৰত থেকে অহাৰ সময়ত মানে ৰাতি অনুমানিক 1:30 বজাত চাপৰ মোৱাটাৰীত আহি পেলাই সিহঁতে গাড়ী চাইড ঠিকেই আছিল, ট্ৰাকখন মানে পূৰা স্পীডত আহি মানে গাড়ীখনত খুন্দা মাৰি দুজনে স্পট মৃত্যু হয় আৰু এজন মানে খুব ইনজৰ্ড, এই হস্পিটেলত আছে। 10টা ট্ৰাক্টৰে ট্ৰাকটা অভাৰ স্পীড আছিল, আহি একদম খুন্দা মাৰি দিছে। আপোনালোকে কি বিচাৰে? এতিয়া আমাৰ পুলিচ প্ৰশাসনে তদন্ত কৰি যাতে বস্তুটো ভালভাৱে কি কৰে। 3জনেৰে মানে কি আছে, বাল বাচ্চা আছে সৰু সৰু। এজন আছিল মুক্তিচাবী মানে স্কুলৰে টিচাৰ আছিল আৰু এজন মানে কণ্ট্ৰাক্টৰ আছিল, ডিব্ৰুগড়ত কাম কৰে, ঠিকা কাম কৰে। আৰু যি ইনজৰ্ডজনে সিও মানে বাহিৰত কাম কৰা আছিল আৰু কি, সিও শিক্ষিত ল'ৰা, BA পাছ কৰা ল'ৰা আছিল, বাহিৰত কাম কৰিছিল। চাপৰৰ পৰা সুজল জামানৰ ৰিপৰ্ট, মাই নিউজ এনি।